মিছন বসুন্ধৰাৰ জৰিয়তে ভূমিহীন লোকৰ লগতে অনুষ্ঠান প্ৰতিষ্ঠানক ভূমি বঢ়োৱাৰ ঘোষণাই আশ্বস্ত কৰি তুলিছে এতিয়া সকলোকে। ডিচেম্বৰ মাহৰ অন্তিমটো দিন আবেদনৰ তাৰিখ নিৰ্ধাৰণৰ পিছতো চক্ৰ বিষয়াৰ কাৰ্যালয়ে ভিৰ বাঢ়িছে আবেদনকাৰীৰ। উত্তৰ গুৱাহাটী চক্ৰ বিষয়া কাৰ্যালয়তো ভূমি বিচাৰি ভিৰ কৰিছেহি বহু লোকে। পিছে ভূমি আবেদনৰ বাবে মাজত মাত্ৰ এটা দিন আছে যদিও চক্ৰ বিষয়া কাৰ্যালয়ত নাই বিষয়া কৰ্মচাৰী। এফালে কম সময় নিৰ্ধাৰণ, আনফালে কাৰ্যালয়ৰ বাহিৰত কামত লগাইছে কৰ্মচাৰী, যাৰ বাবে কামৰ বাবে কাৰ্যালয়টিত বন্দাপৰ দিবলগীয়া হৈছে সৰ্বসাধাৰণ ৰাইজ। য'ত বিদ্যালয়ৰ শিক্ষয়িত্ৰীয়ে কাম এৰি চক্ৰ বিষয়া কাৰ্যালয়ত ৰখি থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। চৰকাৰৰ এই দুমুখীয়া নীতিয়ে বিপাঙত নেপেলাবনে সৰ্বসাধাৰণ ৰাইজক? আবেদন কৰাৰ কাৰণে এতিয়া আজি দেখিলো আমি চৰকাৰী বিষয়া কৰ্মচাৰীসকলক বেলেগ কামত নিয়োজিত কৰা হৈছে, তেওঁলোকে ফিল্ডত আছে। গতিকে নিশ্চয়কৈ পাব্লিকৰ অসুবিধা হৈছে। নিশ্চয় হৈছে, অসুবিধা হৈছে। মানুহখিনি আহিছে, মানুহখিনি তেওঁলোকৰ নিজৰ নিজৰ কামখিনি কৰাৰ কাৰণে। কিন্তু বৰ্তমান আচলতে আমাৰ এছ ডি ছাৰৰ কিবা ব্যস্ত মিটিঙত ডি ছাৰৰ লগত মিটিং কৰি আছে। গতিকে আমিও আচলতে মই কিবা স্কুলৰ পৰা কামত পাইছিলোঁ। ছাৰে 11টা বজাত আমাক মাতিছিল ছাৰে শুনানি এটাৰ কাৰণে। গতিকে এতিয়ালৈকে ছাৰৰটো অহা নাই, কাৰণ ছাৰৰ ওপৰত কিবা মিটিং কৰি থকা বুলি শুনিছোঁ ডি ছাৰৰ লগত। এইখিনিয়ে সুবিধা হ'ব, নিশ্চয় নিশ্চয় পাব্লিকৰ অসুবিধা হ'ব। কাৰণ এই যে মিছন বসুন্ধৰা 3.0 কাৰণে আৰু এটা দিন আছে, 31st লাষ্ট ডেট। আজি ৰখি আছে, চৰকাৰী বিষয়া আছিলে নাই? নাই ৰাতিপুৱা আছিলে, এতিয়া ক'ৰবাত বাহিৰত গৈছে। যিহেতু এটা দিন আছে, অলপ দৌৰা-দৌৰি আছে। ল'ৰা-ছোৱালীটো হ'ব। আজি 30 তাৰিখ আমিও শেহতীয়াকৈ গম পালোঁ যে যিবোৰ দল সংগঠন বা ক্লাব আছে সেইবোৰৰ যি ভূমি আছে সেই ভূমিসমূহো আৰু লগতে ৰাইজৰ কাৰণেও চৰকাৰে এটা সুবিধা দিছে যে মিছন বসুন্ধৰা 3.0 এই যি আঁচনি, সেই আঁচনিৰ অধীনত তেওঁলোকে চৰকাৰী ভূমি বা তেওঁলোকৰ দখলৰ ভূমি নিজৰ নামত ম্যাদীকৰণ বা আবণ্টন কৰিব পাৰিব। খুব সুন্দৰ। আৰু আজি যথেষ্ট ভিৰ দেখা পাইছোঁ। আৰু আমাৰ অফিচত যি কৰ্মচাৰীসকল আছে, যিসকল মণ্ডল আছে, চৰকাৰী বিষয়ববী আছে, তেওঁলোকে অতি সহযোগেৰে ৰাইজৰ লগত সহায়ৰ হাত আগবঢ়াইছে। আৰু আমি আশা কৰিছোঁ চৰকাৰ বা আমাৰ যি মুখ্যমন্ত্ৰীৰ এক আশা, সেই আশা এই আঁচনিৰ দ্বাৰা পূৰণ হ'ব আৰু ৰাইজে তেওঁলোকৰ যি ভূমিৰ যি অধিপতি বা গৰাকী হোৱাৰ এক প্ৰক্ৰিয়া সুন্দৰভাৱে সম্পন্ন হ'ব বুলি আমি ভাবিছোঁ। উত্তৰ গুৱাহাটীৰ প্ৰতিবেদক সংবাদ লহৰ। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। উপলব্ধ বিভাগসমূহ: জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কপিক চাৰ্জাৰী, অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি। দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে, 24 আৱাৰ্ছ পেথলজি, ECG, PAC ক্লিনিক, 24 আৱাৰ্ছ RMO ডক্টৰ্ছ। ঠিকনা: বৰঘাট, সোণাপুৰ, কামৰূপ মহানগৰ জিলা। যোগাযোগৰ নম্বৰ 80090040080।